Hi guys, welcome back to my channel Jyoti's Vlog. Oh, itu কি হ'ল? Hi guys, welcome back to my channel Jyoti's Vlog. আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মানে মোৰ হাজবেণ্ডৰ জন্মদিন। তেওঁৰ আজি জন্মদিন, সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাম বুলি ওলাইছিলোঁ। এতিয়া মানে বিশেষকৈ জন্মদিনটো তেনেকৈ পতা হোৱা নাই আজি। অন্যবাৰে বাৰু অন্য বছৰ মানে আগৰ বছৰ কেক কটা হৈছিলে বাৰু, তথাপি ইমান ডাঙৰকৈ আমি হেৰি নকৰোঁ আৰু চেলিব্ৰেট। তাৰপাছত গুণগুণৰ এতিয়া যিহেতু হাফ ইয়াৰলি পৰীক্ষা হৈ আছে, সেইকাৰণে এনেকৈ কৰিব পৰা নাই। তথাপিও এতিয়া ভাবিছোঁ অকণমান ওলাই যাম বুলি। আৰু বিশেষকৈ কথা এটা হ'ল আজি, মানে কি হয়, মানুহৰ কেতিয়াবা হৈ যায় তেনেকুৱা ন, চবৰে হয়। পটককৈ মানে কি ডেটটো আজি তেওঁৰ জন্মদিনটো পাহৰি গৈছিলোঁ। আজি যে জন্মদিন বুলি পাহৰি গৈছিলোঁ, আৰু তেওঁ কোৱা নাই আৰু কেনেকৈনো ক'ব আৰু নিজৰ জন্মদিনটোৰ কথা ন, কোৱা নাছিলে। আৰু তাৰপিছত মই পাহৰি আছিলোঁ। পটককৈ 8টামান বজাত মনত পৰিলে, গুণগুণক এওঁ পৰীক্ষালৈ লৈ গ'ল। তাৰপিছত মোৰ হঠাতে পটককৈ মনত পৰিলে, আজি তেওঁৰ বাৰ্থডে। তাৰপিছত মই ফোন কৰি পেলাই তেওঁক উইচ কৰিলোঁ, কাৰণ যিহেতু আৰু ওচৰত নাই, এতিয়া অকণমান হ'লেও দূৰত আছে, ফোনটোৱে মানে আৰু সহায় কৰিছে আৰু উইচ কৰি দিলোঁ। আৰু তেওঁ অকণমান মনতে যদিও বেয়া পাইছে, আৰু তেওঁ উপায় নাই আৰু সেইটো মাফ হৈ যাব। তাৰপাছত কি কৰিম এতিয়া, মইতো ভাবিছোঁ এতিয়া কিবা এটা কৰিব লাগিব, কাৰণে 12টা বজালৈকে গুণগুণৰ তাতে থাকিব স্কুলতে, কাৰণ তাই 12টালৈকে পৰীক্ষা হয়। তাৰপাছত আৰু দুলীয়াজনতো কিবা বজাৰ কৰিব আছিলে, তেনেকৈ গুচি গ'লগৈ। আৰু আমিতো দুপৰীয়া সাজটো বনাওঁৱে 12টামান বজাৰ পৰাই। তাৰপিছত কি হ'ব এতিয়া, কি বনাম কি নবনাম ভাবি আছোঁ, কাৰণ বৰ সুদাকৈও খাবলৈ মন যোৱা নাই। তাৰপিছত বৰশী লৈ পুখুৰী পালোঁগৈ। পুখুৰীত গৈ এজনী ডাঙৰ মাছ পালোঁ, বৰশীটো পালোঁ, মাছ পালোঁ, আৰু ধুনীয়াকৈ বনাই মেলি খালোঁ। আৰু তেওঁ মনটো খুচ হৈ গ'ল। আৰু তেওঁ কৈছিলে মই বজাৰৰ পৰা কিবা নিম নেকি, তাৰপিছত মই ক'লোঁ মই এনেকৈ মাছ ধৰি থৈছোঁ, আৰু যদি আনা তোমাৰ খাব মন আছে মই বনাই দিম, তুমি লৈ আহা। কিন্তু তেওঁ ক'লে যদি তুমি মাছ ধৰিলা তেতিয়াহ'লে নালাগে আৰু। তাৰপাছত এতিয়া ভাবিছোঁ পাছবেলা মই গুণগুণ টিউশ্যনৰ পৰা আহিলে বোলো অকণমান ওলাই যাম, এনেই আৰু চাহ তাহ কিবা এটা খাম আৰু বুলি ক'ৰবাত ওচৰতে যিহেতু বহুতকেইখন ৰিজৰ্ট আছে, কোনোবা এখনত গৈ পেলাই অকণমান সময় বহিম বুলি ভাবিছিলোঁ। এতিয়া আকৌ দেখিছোঁ পাত নিবলৈ ইমান দেৰিকৈ আহিছে। আমাৰ কেঁচা পাত আজি ঠিকা পাত দিয়া হৈছিলে, সেইকাৰণে পাত সৰহকৈ আছে, এতিয়ালৈকে অহাই নাই নিবলৈ, আৰু অলপ দেৰি লাগিব। এতিয়া বহি আছোঁ আৰু উপায় নাই। তাৰপাছত ক'ত যাওঁ, কি কৰোঁ, কি খাওঁ আপোনালোকক দেখাই থাকিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই যাওক আপোনালোকে। যিহেতু মই নিজে কেক বনাওঁ, কিন্তু কেক বনালেও আজি মই কেক ৰেডি কৰিব নোৱাৰিলোঁ এওঁ বাৰ্থডেৰ কাৰণে, কাৰণ গুণগুণৰ পৰীক্ষা চলি আছে, আৰু ডেটটো অকণমান আজিতে মানে ক্ৰীমখিনি ফ্ৰিজৰ চেম্বাৰৰ পৰা তললৈ নমোৱা নহ'ল, আৰু সেইটো আইচ হৈ থাকিলে ন, তেনেকৈতো কেকটো নহ'ব, ইমান ৰিস্ক ল'ব নোৱাৰি। সেইটো কাৰণে এওঁ ক'লে যে কেক নাকাটো, আৰু ক'ৰবাত এনেই ওলাই গৈ কিবা এটা খাম, আৰু এনেকৈ গৈ অকণমান মানে মনটো ভাল লাগিব তেনেকৈ বুলি কৈছে। তাকে ভাবিছোঁ এতিয়া তাকে কৰা যাওক। আৰু কেকটো প্ৰতি বছৰে কাটিয়ে থাকে বাৰু, হ'ব তেওঁ যদি মনটো খুচ হৈছে, আমাৰনো কি, আমিও হেপ্পী। আৰু এতিয়া আমি আহি পালোঁ টিংৰাই চাৰিআলি, আৰু টিংৰাই চাৰিআলি যিহেতু আমাৰ একেবাৰে ওচৰতে, আৰু তাতে আহি পেলাই ইয়াৰ এখন ৰিজৰ্টলৈ আহিলোঁ, ইডেন ৰিজৰ্ট। আৰু তাতে তাৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাইছোঁ। তেওঁলোকে বৰ ধুনীয়াকৈ সজাইছে ভিতৰখন, অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। সেইফালে এনেকৈ বৰ ধুনীয়াকৈ গছ পুলিবিলাক ৰাখিছে, আৰু আমি ভিতৰলৈ এতিয়া গৈ আছোঁ। আৰু ভিতৰৰ ফালেও বৰ ধুনীয়াকৈ আছে।
আছোঁ ব'লা হেল্ল' বাৰ্থডে বয় বহি আছা আজি আমাক কি খুৱাবা ইয়াত তোমাৰ ভাল পোৱা পৰ্কটো নাই ইয়াত আমি চিকেন ড্ৰাই ফ্ৰাই খাম বেছি হ'ল অঁ হ'ব আৰু দিয়া এতিয়া আমাৰ খানা আহি গৈছে আৰু খাবলৈ আৰম্ভ কৰিছোঁ খাবলৈ আৰম্ভ কৰা নাই মানে এতিয়া মানে আমি হেৰি কৰি লৈছোঁ আৰু ৰেডি কৰি লৈছোঁ আৰু খাবলৈ এতিয়া আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া আমি অকণমান ইয়াতে খোজকাঢ়িছোঁ জেগাডোখৰ খুব ধুনীয়া লাগিছে ইয়াত ফটো মাৰিবৰ কাৰণেও বৰ ধুনীয়া জেগা আছে আৰু এতিয়া অকণমান ইয়াতে খোজকাঢ়িছোঁ গুণগুণে ফটো মাৰিছে তাইনেও ফটো মৰাটো এটা চখ আজিকালি আৰু চবেই তেনেকুৱাই ফটো চটো মাৰি ভাল পায় আৰু আমিও ফটো মাৰিলোঁ তাৰপাছত আমাৰ এতিয়া মোৰ হাজবেণ্ডৰ বাৰ্থডেটো আজি ভালে ভালে গ'ল আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ আগন্তুক দিনবিলাক ভাল হয় সুখৰ হয় আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই